সংখ্যালঘুৰ ওপৰত নিৰ্যাতন বন্ধ কৰক। হিটলাৰী শাসন নচলিব। হিটলাৰী শাসন বন্ধ কৰক। হিমন্ত বিশ্বক খাৰিজ কৰক। হিমন্ত বিশ্বক গ্ৰেপ্তাৰ কৰক। হিমন্ত বিশ্বক গ্ৰেপ্তাৰ কৰক। হিমন্ত বিশ্বক গাদীচ্যুত কৰক। আমাৰ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ইমতিয়াজ হুছেইন ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আমি নলবাৰী জিলা সমিতিৰ সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৱে বৰলেবাৰ চকত আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী লৈছোঁ। আৰু বিজেপি চৰকাৰে যিটো ছ'চিয়েল মিডিয়া এক চেনেল যোগে যিটো বন্দুক লৈ এটা ভিডিঅ' প্ৰচাৰ কৰিছে সেইটোৱে আমাৰ সংখ্যালঘুক বাৰুকৈ ভাবুকিৰ সৃষ্টি কৰিছে। আৰু সেইকাৰণে আমি সংখ্যালঘু সমাজে আজি বা আমচুৱে আজি আমি এই প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী হাতত লৈছোঁ। ইয়াৰ দ্বাৰা আমি ক'ব বিচাৰোঁ যে তেওঁৰ যিটো ভিডিঅ' এই ভিডিঅ'ই সংখ্যালঘু সমাজক এটা ভীতিগ্ৰস্ত কৰি তুলিছে আৰু তেওঁ এই সংখ্যালঘু জাতিক ভয় ভাবুকি দেখুৱাই পুনৰ তেওঁ অসমৰ মুখ্যমন্ত্ৰী হ'ব বুলি ভাবিছে। গতিকে আমি বৰলেবাৰ চকৰ পৰা আজি সকীয়াই দিছোঁ তেওঁ যাতে এজন ধৰ্ম নিৰপেক্ষ মুখ্যমন্ত্ৰী হিচাপে আমাক শাসন চলায়। আমচুৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি মাননীয় ইমতিয়াজ হুছেইন ডাঙৰীয়াৰ নিৰ্দেশ মতে আজি গোটেই অসমত এলানি কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতিমূৰ্তি আমি দাহ কৰিছোঁ আৰু প্ৰতিমূৰ্তি দাহ এইকাৰণে কৰা হৈছে যে তেখেতে এটা হিটলাৰী শাসনৰ ব্যৱস্থা কৰিছে। অসমত ভয় আৰু সাম্প্ৰদায়িকতাৰ জৰিয়তে শাসন ব্যৱস্থা চলাব বিচাৰিছে। তেখেতে নিজে হাতত বন্দুক লৈ ধৰ্মীয় সংখ্যালঘু লোকসকলক টাৰ্গেট কৰি যি এটা ভিডিঅ' অসম বিজেপিৰ ছ'চিয়েল মিডিয়াত যি আপলোড কৰি গোটেই অসমত এক সাম্প্ৰদায়িক বিষবাস্প বিয়পাৰ চেষ্টা কৰিছে। আৰু এই চেষ্টা আমি আমচুৱে মানি লোৱা নাই, মানি নলওঁ। আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই পৃথিৱীত অসমৰ মান সন্মান অসমৰ গৰিমা ম্লান কৰিছে। এজন মুখ্যমন্ত্ৰীৰ মুখেৰে এইবোৰ কথা যে হ'ব নাপায় অসমৰ দল সংগঠন নিৰ্বিশেষে সকলো শ্ৰেণীৰ নাগৰিকে বুজি পাইছে যে এইজন মুখ্যমন্ত্ৰী এজন ফটুৱা মুখ্যমন্ত্ৰী, এজন থাৰ্ড ক্লাছ মুখ্যমন্ত্ৰী। এই মুখ্যমন্ত্ৰীজনৰ হাতত অসমৰ নাগৰিকসকলৰ জীৱন ধাৰণ সকলো ধৰণৰ নিৰাপদ নহয়। গতিকে এই মুখ্যমন্ত্ৰীজনে অনাগত দিনত যে গাদী হেৰুৱাব ই নিশ্চিত।